18 সাংবাদিকক বন্দুক দেখুৱাই গুলিয়াই মৰাৰ ভাবুকি নগা আৰক্ষীৰ অসমৰ মাটিত নিৰ্মীয়মান নগা আৰক্ষী চকীৰ ভিজুৱেল সংগ্ৰহত বাধা নগা আৰক্ষীৰ নগাৰ বেদখল পৰিদৰ্শন কৰিবলৈ যোৱা যুৱ ছাত্ৰ পৰিষদৰ সজাতি দলকো বাধা প্ৰদান কৰিছে নগা আৰক্ষীয়ে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মৰিয়নিৰ দিছৈ ভেলী যুৱ ছাত্ৰ পৰিষদৰ নেতা আৰু সাংবাদিকক ভাবুকি প্ৰদান কৰিছে নগা আৰক্ষীয়ে নিউজ 18 সাংবাদিকক বন্দুক দেখুৱাই গুলিয়াই মৰাৰ ভাবুকি নগা আৰক্ষীৰ অসমৰ মাটিত নিৰ্মীয়মান নগা আৰক্ষী চকীৰ ভিজুৱেল সংগ্ৰহতো বাধা নগা আৰক্ষীৰ নগাৰ বেদখল পৰিদৰ্শন কৰিবলৈ যোৱা যুৱ ছাত্ৰ পৰিষদৰ সজাতি দলক বাধা প্ৰদান কৰিছে নগা আৰক্ষীয়ে আজি দিছৈ ভেলী দিছৈ আৰু তিৰু হিলছ যিকেইখন ৰিজাৰ্ভ ফৰেষ্ট এই ৰিজাৰ্ভ ফৰেষ্ট কেইখন আজি নগাই প্ৰায় 80% দখল কৰিলে আৰু দখল কৰাই নহয় আপোনালোকে দেখিছে নগাই ইলেক্ট্ৰিচিটি কানেকশ্যন দিছে ইয়াত ৱাটাৰ সাপ্লাই দিছে গিৰ্জা বনাইছে স্কুল বনাইছে কমিউনিটি হল বনাইছে আৰু আটাইতকৈ ডাঙৰ কথা আপোনালোকে এতিয়া ইতিমধ্যে দেখিছে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা সজাতি দল আজি এইখিনি পৰিদৰ্শন কৰিবলৈ আহিছোঁ আপোনাক সংবাদ মাধ্যমৰ বিষয়ববীয়াসকল বা সতীৰ্থসকল আহিছে গতিকে আমাৰ অসমৰ মাটিতে আজি নগাই আমাক বাধা আৰোপ কৰিছে আমাক যাবলৈ দিয়া নাইকিয়া গতিকে ইয়াতকৈ দুৰ্ভাগ্যজনক ঘটনা নাথাকে বুলি আমি ভাবিছোঁ গতিকে এইটো অসম চৰকাৰে যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই প্ৰমাণ হৈছে ইতিমধ্যে আমি জনাইছো পৰিদৰ্শনৰ সময়ত কিদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সাংবাদিকক দুৰ্ব্যৱহাৰ কৰিছে আৰু সেই স্থানত যেটো আমাৰ সাংবাদিক জ্যোতিপ্ৰসাদ গগৈ উপস্থিত আছিল গতিকে সেই মুহূৰ্তত কি ঘটনা সংঘটিত হৈছিল সেই সন্দৰ্ভত আগবঢ়াইছো জ্যোতিপ্ৰসাদৰ এক প্ৰতিবেদন বৰ্তমান য'ত উপস্থিত আছো এয়া বৰ্তমান দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ এটা পাহাৰৰ টিলা আৰু এই মোৰ পিছফালে যিটো দেখিছে যে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ এই টিলাটোত বৰ্তমান নগা আৰক্ষীয়ে ইতিমধ্যে নিজৰ কেম্প পুতি তেওঁলোকৰ নিজৰ যি খুপনি গছগজীয়া কৰি তুলিছে আৰু এই যি কেম্পটো লৈ অসম আৰু নাগালেণ্ডৰ মাজত ইতিমধ্যে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেই মুহূৰ্তৰ পৰিৱেশ নিউজ 18 অসম নৰ্থ দৰ্শকক আমি দেখুৱাই আছো আমাৰ সাংবাদিক জ্যোতিপ্ৰসাদ গগৈ দেখুৱাইছে কেনেধৰণে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু অধিক এই সন্দৰ্ভত জানিবৰ চেষ্টা কৰি ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক জ্যোতিপ্ৰসাদ গগৈৰ সৈতে জ্যোতিপ্ৰসাদ দৃশ্য আমি দেখুৱাইছো ইতিমধ্যে আপোনাৰ বিশেষ প্ৰতিবেদন আমি আগবঢ়াইছো য'ত দেখা পোৱা গৈছে কিদৰে সাংবাদিককো ভাবুকি প্ৰদান কৰিছিল নগা আৰক্ষীয়ে শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম আচলতে সীমান্তত যি পৰিৱেশ পৰিস্থিতি সৃষ্টি হৈছে বৰ্তমান অতি উত্তপ্ত হৈছে স্পৰ্শকাতৰ হ'বলৈ আৰম্ভ কৰিছে কাৰণ যিহেতু এমাহৰ পূৰ্বৰ পৰা যি নগা আৰু অসমৰ আৰক্ষী প্ৰশাসনৰ মাজত এক যুঁজুধান স্থিতিত আছিল যিহেতু নগা আৰক্ষীয়ে তাত অসমৰ ভূমি যি দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা আৰক্ষী স্থাপন কৰিছিল এখন RCC দলং স্থাপন কৰিছিল আৰু অসমৰ প্ৰশাসনেও ইয়াৰ আচলতে ৰোধ কৰিবৰ কাৰণে নগাৰ আগ্ৰাসী যিটো মনোভাৱ সেই বা নগাৰ আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে তাত অসমৰ আৰক্ষী প্ৰশাসনেও তাত আৰক্ষী স্থাপন কৰিছিল শিবিৰ স্থাপন কৰিছিল কিন্তু নগাৰ যি আচলতে ভূমিকা বা নগাৰ যি আগ্ৰাসী মনোভাৱ কিন্তু বৰ্তমানেও দেখিবলৈ পোৱা গৈছে অসমৰ ভূমিতে এতিয়া অসমৰ লোকক বাধা প্ৰদান কৰা হৈছে যিহেতু আজি যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতি আৰু সাংবাদিকৰ এটা দল উক্ত স্থান পৰিদৰ্শন কৰাৰ কাৰণে যোৱা হৈছিল আৰু তেতিয়া যেতিয়া এই নগা আৰক্ষী শিবিৰটো পৰিদৰ্শন আমি কৰিবলৈ গৈছিলোঁ আমি ভিজুৱেল সংগ্ৰহ কৰিবলৈ গৈছিলোঁ তেতিয়া আমাক বাধা প্ৰদান কৰা হৈছিল বন্দুক দেখুৱাই আমাক কৈছিল যে আপোনালোকে ইয়াত নাহিব নহ'লে আমি আপোনালোকক কঠোৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম গুলিয়াই দিম এনেধৰণৰ তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল আমাৰ এই সাক্ষী হৈ আছে যুৱ ছাত্ৰ পৰিষদৰ কেইবাগৰাকী সদস্য তাত এটা বৃহৎ দল গৈছিল কিন্তু যিহেতু অসমৰ প্ৰশাসনৰ বা আৰক্ষীসকল লোকসকল যে তলত আছিল সেইবাবে আমাৰ লগত কোনো ধৰণৰ আৰক্ষী প্ৰশাসনৰ লোক নাছিল সেইবাবে আমিও বৰ বিশেষ আগ নেবাঢ়ি কিছু বা আহিবলৈ বাধ্য হলো কিন্তু এটা কথা ক'ব লাগিব যে অসমৰ ভূমিত বৰ্তমান অসমীয়া নিৰাপত্তাহীনতাত ভুগিছে অসমীয়া লোকক নিজৰ ভূমিতে আচলতে তেওঁলোকে ভাবুকি প্ৰদান কৰিছে বাধা প্ৰদান কৰিছে ই অতিকৈ পৰিতাপৰ কথা অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী যি পৰিস্থিতি বৰ্তমান যি নগাৰ যি আগ্ৰাসন ই ভয়ংকৰ ৰূপ ল'বলৈ আচলতে গৈ আছে আৰু এটা কথা ক'ব লাগিব যে যোৱা 16 নৱেম্বৰৰ পৰা মুককচাং আৰু মৰিয়নি পথ বৰ্তমান স্থানীয় ৰাইজে সীমান্তৱৰ্তী ৰাইজ আৰু দল সংগঠনে অৱৰোধ কৰি ৰাখিছে কিন্তু ইয়াৰ পাছতো আচলতে চৰকাৰ প্ৰশাসনত যি ধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিল নিশ্চয় জ্যোতিপ্ৰসাদ আমি বাৰ্তা সম্প্ৰচাৰিত কৰিছো এই সন্দৰ্ভত চৰকাৰ প্ৰশাসনৰ লোক সময়ে সময়ে আচলতে সেই স্থানলৈ যায় আৰু বৈঠকো যিহেতু কালিৰ দিনটোত অনুষ্ঠিত হৈছিল কিন্তু তাৰ পিছতো কোনো ধৰণৰ সুদুত্তৰ নাহিল কাৰণ যিদৰে আচলতে কঠোৰ পদক্ষেপ ল'ব লাগিছিল তেনে কিন্তু দেখা পোৱা হোৱা নাই অসম চৰকাৰ আৰু প্ৰশাসনৰ ক্ষেত্ৰত
নিশ্চয়কৈ আচলতে ক'ব লাগিব যে এটা কথা স্বীকাৰ কৰিব লাগিব, যোৰহাট জিলা প্ৰশাসনে বা আৰক্ষী প্ৰশাসনে তাত চাউনি পাতিছে, শিবিৰ পাতিছে, ঠিক আছে, কিন্তু কথাটো হ'ল কি যোৰহাটৰ প্ৰশাসনৰ বা আৰক্ষী প্ৰশাসনে যি ধৰণে আমাৰ অসমৰ আৰক্ষীক আচলতে তেওঁলোকক যেনেধৰণৰ অস্ত্ৰ শস্ত্ৰ বা তেওঁলোকক যি ধৰণৰ সুবিধা দিব লাগে কিন্তু দিয়া নাই। আজি যি পৰিৱেশ দেখিছোঁ তাত দেখি অতি পুতৌজনক। অসমৰ চৰকাৰৰ যি গৃহ বিভাগৰ যি এটা বিভাগ আছে বা বৃহৎ এটা বিভাগ আছে, কিন্তু অসম চৰকাৰৰ বিভাগ থকাৰ পাছতো তাত এখন মাত্ৰ ত্ৰিপাল, নীলা এখন ত্ৰিপাল লৈ পিনি তাত কেম্প পাতিছে অসমৰ আৰক্ষীয়ে, আৰু তাৰ তলত 4-5জনকে মানুহ থাকিবলগীয়া হৈছে। যিহেতু এতিয়া প্ৰচণ্ড শীত, সেই শীতৰ সময়ত আচলতে তাত কিনেদৰে অসমৰ সীমা তেওঁলোকে নিৰাপত্তা দিব বা অসমীয়াক নিৰাপত্তা দিব, এতিয়া নিজৰে নিৰাপত্তাত তেওঁলোকে নিৰাপত্তাহীনতাত ভুগিছে। তেওঁলোকে আমাৰ আগত দুখ প্ৰকাশ কৰিছে, তেওঁলোকৰ কোনো ধৰণৰ সুবিধা নাই। তেওঁলোকে নগাৰ যি অত্যাধুনিক মৰাণাস্ত্ৰ সজ্জিত হৈছে, তাত NSCLৰ যিহেতু এক সবল ভূমিকা আছে, তাত তেওঁলোকৰ NSCL কিছু তাত এম্বুছ কৰি আছে। তাৰ পিছত কিন্তু তাত হোমগাৰ্ডে থিনত ৰাইফল লৈ বুলি তাত অৱস্থান কৰি আছে। তেনেকে দুখজনক পৰিস্থিতি। এই সময়ত আচলতে গৃহ বিভাগ শুই আছে বুলি ক'ব লাগিব। অসমৰ যি পৰিস্থিতি, অসমৰ ভূমিত নিজৰ ভূমিত যি নগাৰ দপদপনি, কিন্তু তাৰ বিপৰীতে অসমৰ পুতৌজনক ভূমিকা, দুৰ্বল ভূমিকা, অসমীয়া প্ৰতিজন অসমীয়াৰ বুকুত আচলতে হেলে বিন্ধিছে। এক দুখজনক পৰিস্থিতি বুলি ক'ব পাৰি। কিন্তু এতিয়াও বৰ্তমান দিছপুৰীয়া ঘৰ আচলতে শুই আছে, কোনো ভূমিকা লোৱা নাই। জিলা প্ৰশাসনে যথেষ্টখিনি তৎপৰতা দেখুৱাইছে, কিন্তু তাৰ বিপৰীতে আমি স্বীকাৰ কৰিব লাগিব যে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকে ইয়াত আহিছে, তেওঁ নিজে পৰিদৰ্শন কৰিছে, কিন্তু এতিয়ালৈকে কোনো সুদূত্তৰ ওলোৱা নাই। কোনো উচ্চস্তৰীয় বিভাগৰ কোনো এই প্ৰবন্ধ আহি পোৱা নাই, বা হোম মিনিষ্ট্ৰীয়ে হওক বা সচিব পৰ্যায়ৰ কোনো বিষয়ে ইয়াত পৰিদৰ্শন কৰিবলৈ অহা নাই। আজি এমাহ দিনে ইয়াত এটা সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈ আছে অসমীয়া নগাৰ মাজত। আৰু এটা কথা মই এইখিনিতে উল্লেখ কৰোঁ যে মুককচাঙৰ মাকুলুম্বা নামৰ এখন যি মহকুমা আছে, সেই মহকুমাৰ পৰা প্ৰায় 50খন গাঁৱৰ পৰা অস্ত্ৰধাৰী নগাই আহি পিনি চুটাফুলা গেটৰ সমীপত অৱস্থান কৰি আছে অসমীয়াক আক্ৰমণ কৰিবৰ কাৰণে, হাতে হাতে অস্ত্ৰ লৈ পিনি অৱস্থান কৰি আছে। কিন্তু ইয়াৰ পাছতো কিন্তু অসমৰ গৃহ বিভাগে বৰ্তমানলৈকে এই বিষয়টো মৰিয়নি সীমান্তত থৈ থকা এই পৰিস্থিতিটোৰ ওপৰত কোনো এতিয়ালৈকে তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাই, আৰু পৰিস্থিতি কেনেকুৱা ধৰণৰ ভয়াৱহ হ'বলৈ গৈ আছে সেইটো অনুধাৱন কৰা নাই, যাৰ কাৰণে হয়তো ভৱিষ্যতে অসমীয়াৰ জীৱন আৰু প্ৰাণ হয়তো বিপদাপন্ন হ'ব পাৰে, বা ইয়াত এটা ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে। কাৰণ অসম আৰু নগালেণ্ডৰ মাজত উচ্চ স্তৰৰ মাজত বা ৰাজ্যৰ পৰ্যায়ত আচলতে মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হোৱাৰ প্ৰয়োজন আছিল এই মুহূৰ্তত, কিন্তু এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ দেখা নাই। ইয়াত এক অসমৰ এক পুতৌজনক ভূমিকা আমি দেখিবলৈ পাইছোঁ। ই সঁচাকৈ প্ৰতিজন সীমান্তবাসী অসমীয়াক আচলতে অতি লজ্জিত কৰিছে বা দুখ অনুভৱ কৰিছে যে অসম চৰকাৰ এই ভূমিকাৰ বিপৰীতে নগাৰ যি আগ্ৰাসী মনোভাৱ, নগাৰ যি কঠোৰ যি তেওঁলোকৰ পদক্ষেপ, সেই সীমান্ত প্ৰতিজন লোককে আজি শংকিত কৰি তুলিছে। নিশ্চয় শংকিত হৈ পৰিছে সকলো কাৰণে। কোনো নতুন সমস্যা নহয়, বহু পুৰণি সমস্যা, আৰু যাৰ সমাধান সকলোৱে বিচাৰিছে। আজি সমাধান বিচাৰি যিহেতু সাংবাদিকৰ দল আৰু ইতিমধ্যে আমি জনাইছোঁ কিন্তু যুৱ ছাত্ৰ পৰিষদৰ নেতাসকল গৈছিল, কিন্তু তেওঁলোকক ভাবুকি প্ৰদান কৰিছে নগা আৰক্ষীয়ে। আৰু জ্যোতিপ্ৰসাদ আন এক প্ৰসংগ উল্লেখ কৰিব পাৰি, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে উচ্চস্তৰীয় বৈঠকৰ যিটো প্ৰয়োজন মুখ্যমন্ত্ৰী পৰ্যায়ত, কিন্তু তাৰ বিপৰীতে নগা আৰক্ষীৰ প্ৰশাসনৰ ফালৰ পৰা যিকেইজন বিষয়া আলোচনাৰ বাবে কালি পঠিওৱা হৈছিল, তেওঁলোকে কৈছিল যে সিদ্ধান্ত ল'বৰ পৰা কৰ্তৃত্ব তেওঁলোকৰ হাতত নাই, যিহেতু যোৰহাট জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হৈছিল। যদি তেওঁলোকে সিদ্ধান্ত ল'বই নোৱাৰে তেনেহ'লে কিয় আহিছিল এই প্ৰতিনিধিৰ দলটো? কাৰণ তাতে প্ৰশ্ন উত্থাপন হৈছে যে আচলতে এই সমগ্ৰ সমস্যাটো মীমাংসাৰ তেওঁলোকৰ কোনো ধৰণৰ আচলতে ইচ্ছাই নাই নেকি? এটা কথা ক'ব লাগিব, প্ৰথমৰ পৰা আমি যিটো দেখিছোঁ যে তাত তেওঁলোকৰ প্ৰশাসনৰ লোক আহে, বা মুককচাং যিহেতু এটা জিলাত পৰে, সেই তাৰ প্ৰতিনিধিসকল আহি পিনি কয় যে আমাৰ উচ্চস্তৰীয় মানুহৰ পৰা আমাৰ অৰ্ডাৰ আহিব লাগিব, কিবা এনেকুৱা ধৰণৰ কথাবিলাক কয়। তো তেওঁলোকৰ কোনোদিন আচলতে উচ্চ স্তৰৰ পৰা কোনো বিশেষ কোনো নিৰ্দেশনা লাভ নকৰে। সেই অজুহাততে লৈ পিনি ইতিমধ্যে নগাই এখোপ দুখোপ আহি আচলতে অসমৰ ভূমি আগ্ৰাসন কৰিছে, তেওঁলোকে অসমৰ ভূমি দখল কৰিছে। কিন্তু এই মুহূৰ্তত কিন্তু অসমৰ প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই, কাৰণ সেই নগাই কৈ আছে যে আমি উচ্চ স্তৰৰ পৰা বা ওপৰৰ লেভেলৰ পৰা আমি এটা নিৰ্দেশ আহিব লাগিব, তেতিয়া আমি আঁতৰিব পাৰিম, তেনেকুৱা ধৰণৰ কথা কয়। আৰু যিসকল লোক ইতিমধ্যে আহিছিলে আলোচনাৰ কাৰণে, সেইসকলৰ লোকৰ কোনো কৰ্তৃত্ব নাই। আৰু মই এটা কথা এইখিনি উল্লেখ কৰোঁ যে ইয়াত স্থানীয় এজন MLA আৰু MLA ইয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে। তেওঁৰ নগাৰ MLA, আৰু তেওঁৰ পৃষ্ঠপোষকতাতে ইয়াত অসমৰ মাটিত আচলতে বেদখল চলা বুলি এক অভিযোগ উত্থাপন হৈছে। আৰু সেই MLA জনে আচলতে গোটেই আৰক্ষী প্ৰশাসনটোক, তেওঁ নগালেণ্ডৰ আৰক্ষী প্ৰশাসনটোক নিয়ন্ত্ৰণ কৰিছে, তেওঁৰ পৃষ্ঠপোষকতাতে এই আগ্ৰাসনটো হৈছে। আৰু সেইবাবে যিসকল নগালেণ্ডৰ প্ৰশাসনৰ লোক আহে, তেওঁলোকে কোনো আচলতে উত্তৰ দিব নোৱাৰে ইয়াত, বা তেওঁলোকে কোনো সিদ্ধান্ত দিব নোৱাৰে।
নিশ্চয় জ্যোতিপ্ৰসাদ এইবোৰতো আপোনাক ধন্যবাদ জনাইছো আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাইছো কিদৰে মৰিয়নিৰ দিছৈ ভেলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আজি যুৱ ছাত্ৰ পৰিষদৰ নেতা আৰু সাংবাদিকক ভাবুকি প্ৰদান কৰে নগা আৰক্ষীয়ে নিউজ 18 সাংবাদিকক বন্দুক দেখুৱাই গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰে নগা আৰক্ষীয়ে অসমৰ মাটিত নিৰ্মীয়মান নগা আৰক্ষী চকীৰ ভিজুৱেল সংগ্ৰহত বাধা প্ৰদান কৰে নগাৰ বেদখল পৰিদৰ্শন কৰিবলৈ যোৱা যুৱ ছাত্ৰ পৰিষদৰ সজাতি দলকো বাধা প্ৰদান কৰে নগা আৰক্ষীয়ে পৰৱৰ্তী খবৰ নাহৰকটীয়াৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড কিশোৰক বস্তাত ভৰাই অপহৰণৰ চেষ্টা কৰিলে আন এটি কিশোৰে কিশোৰ অপহৰণৰ চেষ্টাক লৈ জাগুনগাঁৱত উত্তেজনা ব্যৱসায়ী উৎপল বৰুৱাৰ পুত্ৰক অপহৰণৰ চেষ্টা হাতেলতে কৰায়ত্ব কৰি অপহৰণকাৰী কিশোৰক উত্তম মধ্যম সোধাই স্থানীয় লোকে অভিযুক্ত কিশোৰক নিজৰ জিম্মাত লৈছে ইতিমধ্যে নাহৰকটীয়া আৰক্ষীয়ে অভিযুক্ত কিশোৰক আৰক্ষীয়ে চলাইছে মাৰাথান জেৰা সমগ্ৰ ঘটনাক লৈ উত্তেজনা অব্যাহত আছে জাগুনগাঁৱত ইতিমধ্যে কিশোৰ অপহৰণৰ চেষ্টাক লৈ যি উত্তেজনা অব্যাহত আছে আৰু এই সমগ্ৰ কাণ্ডৰ সৈতে জড়িত কিশোৰক আৰক্ষীৰ হাতত চমজাই দিয়া হৈছে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে সোধা পোছা অব্যাহত ৰাখিছে এটা কিশোৰে আন এটা কিশোৰক অপহৰণৰ চেষ্টা কৰিছে বস্তাত ভৰাই ব্যৱসায়ী উৎপল বৰুৱাৰ পুত্ৰক অপহৰণৰ চেষ্টা কৰা হৈছে কিন্তু সৌভাগ্যবশতঃ স্থানীয় লোকে উদ্ধাৰ কৰিছে কিশোৰটোক অভিযুক্ত আনটো কিশোৰক আৰক্ষীয়ে বৰ্তমান নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে ল'ৰাটো মইতো গম নাই মই টাউনত আছিলোঁ অহা বাবে মোক ফোন কৰিছে যে ল'ৰাটো ঘৰত বিচাৰি পোৱা নাই বিচাৰি মানে বিচাৰ খোচাৰ কৰোঁতে পিছত গম পাইছোঁ ইয়াত বস্তাত বান্ধি হাত মুখ বান্ধি পেলাই ৰাখিছে ল'ৰাটো পেলাই ৰাখোঁতে গাঁৱৰ মানুহবিলাক আহি খোলা মেলা কৰিলে খোলা মেলা কৰোঁতে মোৰ ল'ৰাটো ওলাই পৰিলে কোনে কৰিলে বাৰু এইটো এই ওচৰে পোহৰ দাস বুলি তেখেতৰ 3 নম্বৰ ল'ৰাটো বুলি কোৱা শুনিছোঁ আগতে এনেকুৱা কৰিছে বুলি শুনিছোঁ তেনেকৈ ল'ৰাটো অলপ উৎপতীয়া ল'ৰাটো অলপ উৎপতীয়া মানে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আমাক আৰু অধিক জনাবলৈ নাহৰকটীয়াৰ পৰা ফোনযোগে সংযুক্ত হৈছে আমাৰ সংবাদদাতা উৎপল চলিহা উৎপল ইতিমধ্যে এই সমগ্ৰ ঘটনাক লৈ যিহেতু বৰ্তমানো উত্তেজনা অব্যাহত আছে এজন কিশোৰে আন এজন কিশোৰক এনে কাণ্ড কৰিবলৈ সাহস কৰিছে আৰু স্থানীয় লোকৰ ভাষ্য ইতিমধ্যে আমি শুনা পাইছোঁ য'ত কৈছে যিগৰাকী কিশোৰে কাণ্ড সংঘটিত কৰিছে তেওঁ পূৰ্বে এনেধৰণৰ কাণ্ড সংঘটিত কৰিছে হয় এটা কথা ক'ব লাগিব যে নাহৰকটীয়া যি জাগুনগাঁও আছে জাগুনগাঁৱত এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড এক সংঘটিত হয় জাগুনগাঁৱৰ যি বিশিষ্ট ব্যৱসায়ী উৎপল বৰুৱাৰ তেওঁৰ একমাত্ৰ পুত্ৰ তেওঁ ওচৰৰ একে জাগুনগাঁৱৰ আন এজন কিশোৰে অপহৰণ কৰে প্ৰথমতে তেওঁ চাল চলনাৰ ওচৰতে যি বহিডিং নদী আছে বহিডিং নদীৰ মাছ চাবলৈ মাতি নিয়া চলে যি কিশোৰজন আছে কিশোৰজনক বস্তাত ভৰাই হাত মুখ বান্ধি যি ওচৰৰ এটা যি গাঁত আছিলে বোকানৰ গাঁত আছিলে গাঁতটো লুকুৱাবলৈ চেষ্টা কৰিছিলে আৰু সেই সময়তে স্থানীয় কিছু লোকে প্ৰত্যক্ষ কৰিছিলে কিশোৰজনক আৰু প্ৰত্যক্ষ কৰাৰ পিছতে স্থানীয় লোকে যেতিয়া ওচৰলৈ গৈছিলে তেতিয়া যুৱকজনে কিশোৰজনে কৈছিলে যে ইয়াত খৰি নিব আহিছো বুলি তেনেকুৱা ধৰণৰ কথা কৈছিল কিন্তু স্থানীয় লোকসকলে সেই কথাত প্ৰত্যয় নকৰাকৈ বস্তাটো খুলি চাইছিলে বস্তাটো খুলি চোৱাৰ লগে লগে যি ব্যৱসায়ী উৎপল বৰুৱা পুত্ৰ বস্তাটোৰ পৰা ওলাই পৰিছিল আৰু তেনে ফলতে সেই স্থানীয় ৰাইজৰ মাজৰ পৰা কিশোৰজন পলাই যাবলৈ সক্ষম হৈছিল কিন্তু পিছত পৰ্যায়ত যে নাহৰকটীয়া আৰক্ষী আছে আৰু স্থানীয় লোক আছে স্থানীয় লোকসকলে তেওঁ ওচৰৰ যিখন হাবিখনত লুকাই আছিলে হাবিখনত লুকাই থকা অৱস্থাত কিশোৰজনক হাতেলোতে আটক কৰিবলৈ সক্ষম হ'ল এটা কথা ক'ব লাগিব ইয়াৰ পিছতে যি অভিযুক্ত কিশোৰজনক নাহৰকটীয়া আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ লগতে মাৰাথান জেৰা অব্যাহত ৰাখিছে হয় উৎপল জেৰা অব্যাহত আছে আৰক্ষীয়ে কিবা তথ্য সদৰি কৰিছে কিশোৰজনে কি ভাষ্য আগবঢ়াইছে কিয় তেওঁ এনে কাণ্ড সংঘটিত কৰিলে হয় এইবাৰ এটা কথা ক'ব লাগিব আৰক্ষী প্ৰশাসনত আমি যেতিয়া যোগাযোগ কৰিছিলোঁ আৰক্ষী প্ৰশাসনে এতিয়ালৈকে তেওঁলোকৰ ফালৰ পৰা কোনো স্পষ্ট কোৱা নাই কাৰণ যিহেতু এতিয়া তদন্তৰ কথা আহি পৰিছে তদন্ত আমাৰ পৰৱৰ্তী পৰ্যায়তে আৰক্ষীয়ে সকলো কথা জানিব পাৰিম আৰক্ষীৰ পৰা হয় উৎপল এইমুহূৰ্তে আপোনাক ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ যাম এই সন্দৰ্ভত শেহতীয়া খবৰ বাবে আপোনাৰ কাষলৈ যি মোলাবাহে তাৰ দুপাতত চাই আছে চিটি 18 বঙাইগাঁও নদীবান্ধৰ সামগ্ৰী কঢ়িওৱা ট্ৰাক আবদ্ধ হাপাচাৰত টাৰ্বাইন কঢ়িওৱা ট্ৰাক আবদ্ধ কৰি প্ৰতিবাদ 31 নম্বৰ ঘাইপথত উত্তাল প্ৰতিবাদ আছু কেএমএছএছ আৰু আমচুৰ জুগিকোপাৰ পৰা গোগামুখ অভিমুখী ট্ৰাক আবদ্ধ কৰি প্ৰতিবাদ সামগ্ৰী কঢ়িওৱা ট্ৰাকসমূহ এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে এই সংগঠনকেইটাই 31 নম্বৰ ঘাইপথত এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আছু কেএমএছএছ আৰু আমচুৱে জুগিকোপাৰ পৰা গোগামুখ অভিমুখী ট্ৰাক আবদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে
সামগ্ৰী কঢ়িওৱা ট্ৰাকসমূহ এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনকেইটাই। এই প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত আগবঢ়াইছো উপানন্দ শৰ্মাৰ এক প্ৰতিবেদন। বৃহৎ নদীবান্ধৰ কাম ইতিমধ্যে আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু টাৰবাইনসমূহ ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰে বিভিন্ন সময়ত লৈ যোৱা হৈছে আৰু আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আছুকে ধৰি কেইবাটাও সংগঠনে আজি এই টাৰবাইন পৰিবাহী ট্ৰাকসমূহ ইয়াতে আবদ্ধ কৰা পৰিলক্ষিত হৈছে। দুখনকৈ ট্ৰাক এতিয়ালৈকে আবদ্ধ কৰিছে আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। যে কোৱা হয় যে বৃহৎ নদীবান্ধ প্ৰকল্পৰ কাম বন্ধ হৈ আছে, কিন্তু দেখা গৈছে যে গোপনে সেই কাম চলি আছে। নদীবান্ধৰ যন্ত্ৰাংশ কিন্তু সৰবৰাহৰ কাম চলি থকা পৰিলক্ষিত হৈছে। কি ক'ব, নদীবান্ধৰ সামগ্ৰী আপোনালোকে জব্দ কৰিছে টাৰবাইন, গতিকে কি ক'ব? চাওক, কৃষক মুক্তি সংগ্ৰামৰ সদস্য মৰি যাব তথাপিও হাৰি নাযাওঁ। কোনো পধ্যে আমি নদীবান্ধ হ'বলৈ নিদিওঁ। আৰু এই বিজেপি চৰকাৰখনে অসমৰ একমাত্ৰ প্ৰতিবাদী কণ্ঠ, যিহেতু ৰাজনৈতিক দল হিচাপে কোনো এটা বিৰোধী প্ৰাৰ্থী নাই, এতিয়া একমাত্ৰ প্ৰতিবাদী কণ্ঠ হৈছে অখিল গগৈ ডাঙৰীয়া। আৰু এই অখিল গগৈ ডাঙৰীয়াক আজি এবছৰ ধৰি জেলত বন্দী কৰি ৰাখি আপোনাৰ বৃহৎ নদীবান্ধ বনাব বিচাৰিছে। চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল একখন কাৰ্যকৰী কৰিব বিচাৰিছে। বিভিন্ন কৃষক বিৰোধী আইনবিলাক বলবৎ কৰাৰ চেষ্টা কৰিছে। গতিকে কোনো পৰ্যায়ে আমি সহ্য নকৰোঁ। এটা কথা স্পষ্ট, আমি বৃহৎ নদীবান্ধ হ'বলৈ নিদিওঁ। তেতিয়াও কৈছোঁ নিদিওঁ, এতিয়াও নিদিওঁ। আমি কোনো পৰ্যায়ে হ'ব নিদিওঁ। আমি মৰি যাম, কিন্তু হাৰি নাযাওঁ। দেখা হৈছে গোপনে যন্ত্ৰাংশ টাৰবাইন আদি ইয়াতে লৈ যোৱা হৈছে বৃহৎ নদীবান্ধ প্ৰকল্পৰ কামত। কি ক'ব আছুৰ সাধাৰণ সম্পাদক আছে, জিলা সাধাৰণ সম্পাদক? চাওক, জাতি মাটি ভেটিৰ কথা কৈ ৰাজত্ব কৰা এই চৰকাৰখনে জাতিক অন্ধকাৰত ৰাখি নিশা অন্ধকাৰত লৈ বিগ বম লৈ গৈ আছে আমাৰ অসমীয়া জাতিক ধ্বংস কৰিব লাগে কাৰণে। যি সময়ত অসম চৰকাৰে জাতি মাটি ভেটিৰ কথা কয়, অসমীয়া জাতিৰ সংস্কৃতিৰ কথা কয়, সেই সময়ত কিন্তু অসমৰ জাতি সংস্কৃতি ধ্বংস কৰিবৰ কাৰণে এটা বৃহৎ বম লৈ গৈ আছে গেৰুকামুখলৈ। গতিকে এই মিথ্যাচাৰ বিজেপি চৰকাৰখনক ধিক্কাৰ দিছোঁ। আৰু এটা সময়ত নিৰ্বাচনৰ আগত ৰাজনাথ সিং বা বিজেপিৰ বিভিন্ন নেতাই আহি বিগ ডিমত প্ৰতিবাদ কৰিছিল যে এই বিগ ডিম অসমৰ জাতিৰ কাৰণে, অসমৰ কাৰণে বিপদজনক হ'ব। কিন্তু সেই চৰকাৰে আজি ওলোটা খৰ মাৰি আজি অসমক জাতিক ধ্বংস কৰিবৰ কাৰণে ডাঙৰ তেওঁলোকে ৰণনীতি তৈয়াৰ কৰি আছে অসমৰ জাতিক ধ্বংস কৰিবৰ কাৰণে। কি হ'ব আপোনালোকে? আমি ইয়াৰ পৰা প্ৰতিবাদ কৰিছোঁ। ইয়াৰ পৰা আমি গাড়ী যাব নিদিম। এইটো লখিমপুৰত নিব বিচাৰিছে, আমি যাব নিদিম। এই মুহূৰ্তত এই হাপাচাৰা, বঙাইগাঁও জিলাৰ হাপাচাৰাত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কেইবাখনো টাৰবাইন পৰিবাহী ট্ৰাক ইয়াতে জব্দ কৰিছে। আৰু আছু, কৃষক মুক্তি, আমচুকে ধৰি বিভিন্ন সংগঠন ইয়াতে আছে আৰু তেওঁলোকে ৰাজপথ অৱৰোধ কৰিছে। ইয়াতে যান জঁটৰ সৃষ্টি হৈছে আৰু তেওঁলোকে কৈছে যে এই ৰাষ্ট্ৰীয় ঘাইপথৰে তেওঁলোকে এই যন্ত্ৰাংশ, বৃহৎ নদীবান্ধ প্ৰকল্প যন্ত্ৰাংশ তেওঁলোকে সৰবৰাহ কৰিবলৈ নিদিব আৰু তেওঁলোকে এই ট্ৰাকখন বৰ্তমান আবদ্ধ কৰি ৰখা পৰিলক্ষিত হৈছে। উপানন্দ শৰ্মা, নিউজ 18 অসম, নৰ্থ ইষ্ট ৰিপৰ্ট। বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা বাহিৰ ওলাল গল্ডি। প্ৰশাসনৰ হৈ গল্ডিয়ে ৰাইজক জনাব BTC নিৰ্বাচনৰ সকলো তথ্য। কিন্তু কোনে গল্ডি, আহক চাওক। বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা বাহিৰ ওলাল গল্ডি। প্ৰশাসনৰ হৈ আছে গোল্ডেন লাঙ্গুর বলি এটা প্ৰাইমেট আপুনি জানে যে এনডেঞ্জাৰ্ড কেটেগৰীত পৰে।
ইয়াতে কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টত এইটো পাই যায় আৰু কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টক আৰু পিছতে গভৰ্ণমেণ্টে ৱাইল্ড লাইফ চেংচুৰীলৈ কনভাৰ্ট কৰাৰো এটা প্ৰপ'জেল আছে চ' আমি ভাবিছোঁ এই গোল্ডেন লাংগুৰ মানে ইউজ কৰি আমি সুইপ মানে ইলেকশ্যন ভোটিং এনৰোলমেণ্ট এইবিলাকক প্ৰমোট কৰাৰ কাৰণে সুইপ এক্টিভিটিজ কৰে বিভিন্ন ধৰণৰ এক্টিভিটিজ হয় এতিয়াৰ পৰা জিলাখনত নিৰ্বাচনী সজাগতামূলক প্ৰচাৰ অভিযানত গল্লিয়ে প্ৰতিনিধিত্ব কৰিব বিৰল প্ৰজাতিৰ বান্দৰৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণৰ বাবে উপায়ুক্তগৰাকীৰ প্ৰচেষ্টাত এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হৈছে যেনে কালচাৰেল এক্টিভিটিজ হয় এছে ৰাইটিং হয় বিভিন্ন IEC এক্টিভিটিজ হয় চ' তাৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন ডিষ্ট্ৰিক্টক ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে আমি লোকেলি ইনফ্লুৱেঞ্চিয়েল আৰু লোকেলি ছিগনিফিকেণ্ট এটা এণ্টিটিক লৈছোঁ যে গোল্ডেন লাংগুৰ আছে তাৰ কাৰণে আমি গোল্ডি নামো দিছোঁ বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু চিটি 18 পুনৰ সময় হৈছে খন্তেক বিৰতি